এনে বহুত মানুহ আছে যিয়ে সকলো কথা বিপদত পৰিলেহে শিকে, কিন্তু তাৰে ভিতৰত কেইজনমানে দেখি দেখি বহু নজনা কথা শিকে। বহু মানুহে বুঢ়া বয়সত অনুতপ্ত হয়, যদি সময় থাকোঁতে সকলোবোৰ কাম কৰিলোহেঁতেন আজি এই দশা নহ'লহেঁতেন। সেয়েহে কোৱা হয় যে জীৱনৰ বাবে অত্যন্ত কিছুমান কাম বয়স থাকোঁতে কৰিব লাগে, সময় থাকোঁতে কৰি যোৱা উচিত। কোৱা হয় ৩০ বছৰ আগত এই সাতোটা কাম নিশ্চিতভাৱে কৰিব লাগে, নহ'লে গোটেই জীৱন আউল লাগে। নম্বৰ ১, এজন ব্যক্তিৰ জীৱনৰ প্ৰথম ৩০টি বছৰ হৈছে বহু দৰকাৰী আৰু মূল্যৱান সময়। এই সময়খিনি জীৱনৰ লক্ষ্য স্থিৰ কৰি আগবাঢ়িব নোৱাৰিলে জীৱনৰ শেষ বয়সত মূৰে কপালে হাত দি বহাৰ বাহিৰে আন একো কৰিব নোৱাৰি। নম্বৰ ২, এই সময়ছোৱাত অযথা টকা পইচা খৰচ নকৰি কিছু সঞ্চয়ৰ কথা ভাবিব লাগে, কিন্তু যদিহে গোটেই জীৱন পৰি থকা বুলি ভাবি হিচাপৰ বাহিৰত খৰচ কৰে তেন্তে ভুল কৰা হ'ব। নিজৰ ভৱিষ্যত জীৱনৰ কথা ভাবি হ'লেও কিছু সঞ্চয় কৰা অত্যন্ত প্ৰয়োজন। নম্বৰ ৩, এবাৰ হ'লেও এই বয়সত নিজৰ স্বাস্থ্যৰ কথা ভাবিব লাগে। যৌৱনকালত অনেক শক্তি আৰু বল থকা হেতুকে বহুতে মানুহৰ দৰে বহুত অস্বাস্থ্যকৰ খাদ্য সেৱন কৰে, যাৰ ফলত নানান অসুস্থতা আৰু ৰোগ বহু সোনকালে আৰম্ভ হয়। অতিৰিক্ত মদ্যপান, ধঁপাতজাতীয় খাদ্য, ড্ৰাগছ সেৱন ইত্যাদিবোৰৰ কবলত বাৰুকৈয়ে পৰা অনুচিত, যিয়ে জীৱন কোঙা কৰি পেলায়। নম্বৰ ৪, নিজৰ বাবে কি ভাল আৰু কি বেয়া, কোনবোৰ ভাল আৰু কোনবোৰ বেয়া সকলোবোৰ বুজি উঠাৰ সময় ৩০ বছৰ পাৰ হোৱাৰ আগতে প্ৰায় শেষ হোৱাৰ সময়। সেয়েহে এই বয়সৰ আগতে ভাল বেয়া নিশ্চিত কৰি ভাল কামসমূহক আঁকোৱালি লৈ বেয়া কামবোৰক বিদায় দিয়া প্ৰয়োজন। বেয়া সংগ ত্যাগ কৰা উচিত। নম্বৰ ৫, নিজৰ সৈতে হাতে হাত মিলাই চলিব পৰা এগৰাকী জীৱন সংগী এই বয়স পাৰ হোৱাৰ আগতে যোগাৰ কৰা উচিত, কিয়নো মানুহৰ আৱেগ আৰু অনুভূতিৰ এটা নিৰ্দিষ্ট সময়সীমা থাকে। নম্বৰ ৬, এই বয়সৰ আগতে নিজৰ চখ আৰু ইচ্ছাসমূহক দমন নকৰিব। লাগিলে বিদেশ ভ্ৰমণ কৰাৰ ইচ্ছাই হওক, যিমান কঠিন ইচ্ছাই নহওক, ৩০ বছৰ আগতেই পূৰণ কৰাৰ চেষ্টা ৰাখক আৰু ই আপোনাৰ আত্মবিশ্বাস দুগুণ কৰি তুলিব। নম্বৰ ৭, এই বয়সৰ আগতে সমাজত নিজৰ এটি পৰিচয় তৈয়াৰ কৰা উচিত, অৰ্থাৎ নিজৰ ভৰিত থিয় হোৱা আৰু আত্মনিৰ্ভৰশীল হোৱাৰ বাবে চেষ্টা কৰক, যাতে গোটেই পৃথিৱীয়ে নহ'লেও আপেক্ষিকভাৱে বহুতেই আপোনাক চিনি পায়।